নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা প্ৰচণ্ড শব্দ এতিয়া আতংকৰ সৃষ্টি কৰিছে নামনি অসমত শুনিবলৈ পোৱা গৈছিল এটা বিকট শব্দ কিন্তু কিহৰ এই বিকট শব্দ তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে এটা প্ৰচণ্ড শব্দক লৈ আতংকৰ সৃষ্টি হৈছে এটা প্ৰচণ্ড শব্দক লৈ সৃষ্টি হৈছে আতংকৰ এটা প্ৰচণ্ড শব্দই জুকাৰি গৈছে নামনি অসম কিন্তু এই শব্দটো কিহৰ তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা নামনি অসমত কিহৰ এই বিকট শব্দ এই শব্দক লৈ এতিয়া সৰ্বত্ৰ ৰহস্য আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ এই বিশেষ শব্দটোক লৈ আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ আৰু সৰ্বত্ৰ চৰ্চা চলিছে এই শব্দটোক লৈ এতিয়া ৰহস্য হৈ ৰৈছে এই প্ৰচণ্ড শব্দটো কিন্তু শব্দটো কিহৰ আছিল তাক লৈ এতিয়াও ব্যাপক চৰ্চা আৰু সোশ্যাল মিডিয়াত চৰ্চিত হৈ পৰিছে এই বিশেষ প্ৰসংগ খুবেই গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে বহু প্ৰান্তত শুনিবলৈ পোৱা গৈছিল এটা বিকট শব্দ বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰে শব্দ শুনিবলৈ পোৱা গৈছিল নলবাৰী বৰপেটা ভৱানীপুৰ বিভিন্ন প্ৰান্তত পাঠশালা বজালি সৰ্বত্ৰে এটা শব্দ শুনিবলৈ পোৱা গৈছিল আৰু শব্দটোক লৈ বহু লোক আতংকিত হৈ পৰিছিল আৰু তাৰ পিছতেই সম্পূৰ্ণৰূপে ঘটনাক লৈ সোশ্যাল মিডিয়াত ট্ৰেন্ডৰ সৃষ্টি হৈছে বহুতে কমেন্ট কৰিছে পোষ্ট কৰিছে যে কিহৰ শব্দ ইমান বিকট শব্দটো প্ৰকৃত অৰ্থত কিহৰ আছিল তাক লৈ এতিয়া আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ কিন্তু এই পৰ্যন্ত ৰহস্য ভেদ হোৱা নাই যে প্ৰকৃত অৰ্থত শব্দটো কিহৰ ইতিমধ্যে বহু লোক আৰক্ষীৰ কাষ চাপিছে আমি সাংবাদিকৰ সৈতে যেতিয়া সংযোগ স্থাপন কৰিছো সাংবাদিকক কৈছে যে আমি আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ স্পষ্ট আমি খবৰ লাভ কৰা নাই যে প্ৰকৃত অৰ্থত শব্দটো কিহৰ কিন্তু সোশ্যাল মিডিয়াত এতিয়া শব্দৰ প্ৰসংগ চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে বহু লোকে কমেন্ট কৰিছে আমি যদি সম্ভৱ হয় এই মুহূৰ্তত আমি আপোনালোকক কমেন্টসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যে এটা ট্ৰেন্ডৰ সৃষ্টি হৈ গৈছে সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখুৱাইছো কেইখনমান স্ক্ৰিনশ্বট আমি আপোনালোকৰ বাবে লৈ ৰাখিছো যে বহুতে কমেন্ট কৰিছে স্পষ্টৰূপে লিখিছে চাওক আকাশৰ পৰা কিবা পৰিল নেকি হৈ যোৱা প্ৰকাণ্ড শব্দটো কিহৰ বহুতে কমেন্ট কৰিছে জাফাৰ আলী তেওঁ ইতিমধ্যে এনেদৰে সোশ্যাল মিডিয়াত এটা পোষ্ট কৰিছে যে আকাশৰ পৰা কিবা খহি পৰিল নেকি বুলি তেওঁলোকে জানিব চেষ্টা কৰিছে কাৰণ কেৱল এইজনেই নহয় আন কেইবাজনো কমেন্ট কৰিছে মন্তব্য আছে কিয় শুনাম কিন্তু কমেন্টসমূহ আমি বা পোষ্টসমূহ দেখুৱাব বিচাৰিছো আন এজন নৱ বৰা আমি এই মুহূৰ্তত দেখুৱাইছো এজন নৱ বৰা তেওঁ লিখিছে যে শব্দটো কিহৰ আছিল বাৰু অৰ্থাৎ সাংঘাতিক এটা ভয়ংকৰ শব্দ হৈছিল এটা প্ৰচণ্ড শব্দ হৈছিল যাৰ বাবে বহুতে এনেধৰণে সোশ্যাল মিডিয়া লিখিবলৈ বাধ্য হৈছে ইয়াৰ পিছত আমি আৰু দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুতেও কিন্তু পোষ্ট কৰিছে চাওক মিতালী বৰ্মন তেওঁ লিখিছে যে শব্দটো কিহৰ আছিল বাৰু মিতালী বৰ্মনে লিখিছে যে শব্দটো কিহৰ আছিল বাৰু আৰু একেদৰে নূৰ ইছান আন এজন ব্যক্তি তেওঁ কৈছে যে পছন্দ শব্দটো কিহৰ আছিল অৰ্থাৎ এটা ট্ৰেন্ডৰ সৃষ্টি হৈছে বহু লোকে পোষ্ট কৰিছে আমি প্ৰায় কেইবাজনো লোকৰ আমি পোষ্ট আপোনালোকক দেখুৱাইছো যদিও কিন্তু বহু লোকে পোষ্ট কৰিছে আৰু নিশ্চিতভাৱে যদি আপুনি নামনি অসমৰ হয় আপুনি যদি বজালি পাঠশালা সেইটো অঞ্চলৰ হয় বা আপুনি নলবাৰী হয় তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি এই শব্দটো আজি দিনৰ ভাগত শুনিছে আৰু এই শব্দটো কিহৰ কোনোবাই গম পালেনে আৰিফ ইছলামে লিখিছে অৰ্থাৎ কিমান দূৰ বিয়পি গৈছে নিশ্চিতভাৱে আপুনি ফেচবুকৰ পৃষ্ঠা খুলিলে গম পাব আনহাতে আমি দেখুৱাইছো আসাদুৰ ৰহমান তেওঁ কৈছে যে শব্দটো কিহৰ আসাদুৰ ৰহমান শব্দটো কিহৰে অৰ্থাৎ এনেদৰে এটা বহু লোকে ফেচবুকত পোষ্ট কৰিছে আৰু গোটেই নামনি অসম জুকাৰি গৈছে কিন্তু এজন বিশেষ ব্যক্তিৰ আমি পোষ্ট এই মুহূৰ্তত দেখুৱাব বিচাৰিছো তেওঁ হৈছে হীৰক জে দাস তেওঁ এটা দীঘলীয়া বৰ্ণনা দিছে শব্দটোক লৈ তেওঁ কৈছে যে আজি ৰাতিপুৱা শুনিবলৈ পোৱা বৃহৎ শব্দটো কিহৰ আছিল তাৰ প্ৰশ্নবোধক দিছে তাৰপিছত তেওঁ লিখিছে আচলতে সেই শব্দটো ইণ্ডিয়ান বায়ু সেনাৰ বিমানৰ পৰা উলিওৱা এটা বৃহৎ শব্দ যাক কোৱা হয় সনিক বম কেনেকৈ সৃষ্টি হয় শব্দ তেওঁ ইতিমধ্যে এটা বিশেষ বৰ্ণনা কৰা পৰিলক্ষিত হৈছে তেওঁ সনিক বম বুলি কৈছে কিন্তু বহু লোকে ক'ব বিচাৰিছে যে এয়া সনিক বম নহয় বহুতে দাবী কৰিব বিচাৰিছে যে ক'ৰবাত বিমান দুৰ্ঘটনা হৈছে বহুতে ক'ব বিচাৰিছে বম ফুটিছে ক'ৰবাত গতিকে এতিয়াও ৰহস্যৰ আৱৰ্তত প্ৰকৃত অৰ্থৰ শব্দটো কিহৰ কিন্তু হীৰক জে দাসৰ আমি পোষ্টটো এইকাৰণে দেখুৱাইছো যে তেওঁ এটা বৰ্ণনা দিছে শব্দটোক লৈ হয়তো সনিক বমো হীৰক জে দাসে কোৱাৰ দৰে হ'ব পাৰে কিন্তু সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আমাৰ হাতত কেইবাজনো ব্যক্তিৰ মন্তব্য আছে আমি সম্ভৱ হলে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম কাৰণ এই মুহূৰ্তত বহু লোকৰ পোষ্ট আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছো যে নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ এই শব্দ শুনিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত যাৰ বাবে এনেদৰে সোশ্যাল মিডিয়াত বহুতে লিখিছে যে আজি ৰাতিপুৱা আনুমানিক 10:12 এটা বিকট শব্দ শুনিবলৈ পোৱা গৈছে শব্দটো কিহৰ আৰু উৎপত্তি ক'ত কোনোবাই জানিলে জনাবচোন এইমাত্ৰ হৈ যোৱা শব্দটো কিহৰ শব্দ কোনোবাই জানে নেকি জনাব অৰ্থাৎ বহুতে এনেধৰণৰ পোষ্ট কৰিছে আমি পোষ্ট ইতিমধ্যে আপোনালোকক দেখুৱাইছো এবাৰ আমি মন্তব্য শুনাব বিচাৰিছো একদম জাগৰি আহে না একেবাৰে মানে মই সেইখিনি সময়ত কাম কৰি আছিলোঁ কাম কৰি থকা সময়খিনিত মানে এটা গাড়ী যেন চকা বিৰাট ডাঙৰ চকা এটা মানে গৈছে মানে অনুকম্পন হৈছে কাণত
তাৰপিছত গম পালোঁ কিবা সেইটো এটা মানে বেলেগৰ মুখত মানে কোনোবাই কৈ আছে কিবা বেলেগ মানে পৰিছে হেলিপেড পৰিছে কোনোবাই কৈছে মানে নানান ধৰণৰ কথা কৈছে কেনেকৈ মানে বৃহৎ শব্দ মই ইয়াতে থিয় হৈ আছোঁ আহোঁতে তাৰমানে থিয় হৈ থাকোঁতে এটা প্ৰকাণ্ড মানে শব্দটোত মানে একদম জাকৰি আহে একেবাৰে শব্দটো বিৰাট শব্দ মানে একদম বোমা যেনে সেনেকৈ মানে হেৰি হয় সেনেহেন শব্দ পাছত আমি তাৰে হেৰাতে এখানে প্লেইন না মানে হেলিকপ্টাৰে কিবা সেনেহেন মানে আহোঁতে আমি মানে চাইলোঁ কিন্তু আমি দেখা নাপালোঁ বস্তুটো দেখা নাপালোঁ মানে শব্দটো পাই আমি মানুহগিলাক ওলাই আহিল এই মানে ৰাঙো সুধলাক খুৰী আঙো সুধলাক আমাক সুধোতে আমি খুৰীও মোক সুধলাক বোলে ক'ব নোৱাৰোঁ কিহৰ বা শব্দ এনেহেনকৈ সেনেহেন বস্তুটো বিৰাট শব্দ প্ৰকাণ্ড শব্দ একেবাৰে শব্দ মানে এটা প্ৰকাণ্ড শব্দ মানে কি ক'ব বহুত ডাঙৰ শব্দ আমাৰ ঘৰৰ ওচৰতে মানে ওচৰত অলপ দূৰ হ'ব ঘৰ মোৰ নলবাৰী ডিষ্ট্ৰিক্ট ৰামপুৰ সীমা কি বুলি ভাবিছিলে মই প্ৰথমতে ট্ৰেন্সফৰ্মাৰ ভঙা বুলি ভাবিছিলোঁ মই ক'লোঁ ট্ৰেন্সফৰ্মাৰ চাগে ক'ৰবাত ফুটি গ'ল তাৰপিছত ট্ৰেন্সফৰ্মাৰটো নহয়ে গম পালোঁ কেইটামান বজাত খুব বেছি হ'লে 11:30-12টাৰ ভিতৰত হ'ব আৰু ভয়ংকৰ শব্দ নেকি ভয়ংকৰ শব্দ মানে আচৰিত মানে ভাবিলোঁ কি হ'ল কোনোবা ক'লে বোলে ক'ৰবাত ব্লাষ্ট হৈছিলে নহয় কোনোবা কৈছে জাহাজ পৰি ক'ৰবাত হেৰি হ'ল এনেকৈ আৰু গম পালোঁ এতিয়ালৈ মানে ধৰিব পৰা নাই মানুহে ভয় খাইছে মানুহে যথেষ্ট ভয় খাইছে মানে মানুহে ঘৰৰ পৰা দৌৰি ওলাই আহিছে কি হ'ল ক'ত কি হ'ল মানে আচৰিত ইতিমধ্যে মন্তব্য শুনাইছো আপোনালোকে মন্তব্য শুনি স্পষ্ট হৈছে যে এটা শব্দই আতংকৰ সৃষ্টি কৰিছে বহুতে ক'ব বিচাৰে ট্ৰেন্সফৰ্মাৰ ক'ৰবাত বিস্ফোৰণ হোৱা বুলি ক'ব বিচাৰে বা বহুতে হেলিকপ্টাৰ ক'ৰবাত হয়তো দুৰ্ঘটনাত পতিত হোৱা বুলি দাবী কৰিব বিচাৰে কিন্তু এটা প্ৰচণ্ড শব্দই জোকাৰি গ'ল নামনি অসম এতিয়াও ৰহস্যৰ আৱৰ্তত যে নামনি অসমত কিহৰ আছিল এই বিকট শব্দটো আপুনিও যদি নামনি অসমৰ হয় নিশ্চিতভাৱে আপুনিও শুনিছে দিনৰ ভাগত আজি এটা বিশেষ শব্দ আৰু যাৰ বাবে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ আৰু এতিয়াও ৰহস্য হৈ ৰৈছে পচন্দ শব্দৰ প্ৰসংগ এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে এই শব্দৰ প্ৰসংগ কিন্তু এতিয়াও ৰহস্য ভেদ কৰিব পৰা হোৱা নাই যে প্ৰকৃত অৰ্থত সেই শব্দটো কিহৰ আছে মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে বহু প্ৰান্তত শুনিবলৈ পোৱা গৈছিল বিকট শব্দ আৰু যাৰ বাবে এতিয়া বহু লোকে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে য'ত লিখা হৈছে যে প্ৰকৃত অৰ্থত শব্দটো কিহৰ আছিল আৰু বহুতে দাবী কৰিব বিচাৰিছে যে 5 ছেকেণ্ড মানৰ বাবে এই শব্দটো শুনা পোৱা গৈছিল বিশেষকৈ নামনি অসমৰ পাঠশালা বৰপেটা বিভিন্ন প্ৰান্তত শব্দ শুনিবলৈ পোৱা গৈছিল আমাক এই মুহূৰ্তত বহু লোকে কমেণ্ট কৰিছে আৰু কমেণ্ট কৰি তেওঁলোকে জনাইছে যে হয় বহু লোকে শুনিবলৈ পাইছে শব্দ আৰু এই শব্দটোক লৈ ব্যাপকভাৱে চৰ্চা চলিছে নামনি অসমৰ কেইবাটাও প্ৰান্তত কিন্তু ৰহস্য হৈ আছে যে শব্দটো প্ৰকৃত অৰ্থত কিহৰ আছিল কাৰণ 5 ছেকেণ্ড মান জোকাৰি গৈছিল এই শব্দটোৱে আৰু বহু লোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত লিখিছে যে সাংঘাতিক ধৰণে আতংকৰ সৃষ্টি কৰিছিল আৰু এনেদৰে এতিয়া ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডৰ সৃষ্টি হৈছে এটা বিশেষ শব্দক লৈ আৰু নামনি অসমত আজি দিনৰ প্ৰায় 10 বজাত শুনিবলৈ পোৱা গৈছিল এই বিশেষ শব্দ বহুতে ক'ব বিচাৰিছে 11 বজাত বহুতে ক'ব বিচাৰে 10 বজাত গতিকে বিভিন্ন প্ৰান্তত হয়তো শব্দৰ তাৰতম্য হৈছে কিন্তু নামনি অসমত এটা বিশেষ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু যাক লৈ এতিয়া এই মুহূৰ্তটো ব্যাপক চৰ্চা চলি আছে ছ'চিয়েল মিডিয়াত